1983 চনৰ আজিৰ দিনটোতেই জামুগুৰিহাটৰ লালেটাপুত 7জনকৈ পাহুৱাল অসমীয়াক অবৈধ বাংলাদেশীয়ে হানিখুচি নৃশংসভাৱে হত্যা কৰিছিল। বাংলাদেশীৰ সেই আক্ৰমণত শ্বহীদ হৈছিল ছাত্ৰনেতা ভূপেন ডেকা, বলিন নাথ, প্ৰসন্ন বৰুৱা, জয়ৰাম বৰুৱা, বীৰেন মিশ্ৰ, শ্যাম কুণ্ডু আৰু পলাশ ৰাজবংশী। ইয়াৰ উপৰি ছাত্ৰ সন্থাৰ আন এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি শ্বহীদ হৈছিল বল্লভ নাথ। এই 8গৰাকী শ্বহীদক লৈ সেই দিন ধৰি সদৌ জামুগুৰি ছাত্ৰ সন্থাই জামুগুৰিহাটত ৰাজহুৱাভাৱে অনুষ্ঠিত কৰি আহিছে শ্বহীদ দিৱস। আজি পুৱা জামুগুৰিহাট স্থিত অষ্ট শ্বহীদ বেদী স্থলীত সদৌ জামুগুৰি ছাত্ৰ সন্থাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উক্ত অনুষ্ঠানটোত অঞ্চলটোৰ অৰ্ধশতাধিক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া সদস্যসকলে অংশগ্ৰহণ কৰি শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্বহীদ দিৱসৰ কাৰ্যসূচীত শ্বহীদ পৰিয়ালৰ সদস্যসকলকো সম্বৰ্ধনা জ্ঞাপন কৰে সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে। শ্বহীদ দিৱসৰ কাৰ্যসূচীত পুৱাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। জামুগুৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু জামুগুৰি উন্নতি সভাৰ মিলিতভাৱে তেওঁলোকে আজি জামুগুৰি অঞ্চলৰ ৰাইজৰ সহযোগত আজি যে ঐতিহাসিক দিন, এই ঐতিহাসিক দিন অতীতৰ পৰাই তেওঁলোকে পালন কৰি আহিছে, উদযাপন কৰি আহিছে। আৰু সেই বীৰ পুৰুষসকলৰ, সেই ত্যাগী পুৰুষসকলৰ তেওঁলোকৰ যে আদৰ্শ, তেওঁলোকৰ চিন্তাক আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে। কাৰণ সেই বীৰ পুৰুষসকলে, ত্যাগী পুৰুষসকলে তেওঁলোকে আমাক অসমীয়াক শিকাইছিলে যে আমাক অসমীয়াক সপোন দেখিবলৈ শিকাইছিলে। এখন পূৰ্ণাংগ অসমৰ, এখন ধুনীয়া অসমৰ, যি অসমত আমি অসমীয়াই অসমত থাকি স্বাভিমানেৰে জীয়াই থাকিবলৈ তেওঁলোকে আমাক সপোন দেখুৱাইছিলে। আৰু সেই সপোনবোৰক যাতে পূৰ্ণাংগ ৰূপ লওক আৰু সেই সপোনবোৰে যাতে নতুন ৰূপ লওক, তাৰে আশাৰে আচলতে এই অনুষ্ঠানটো উদযাপন কৰা হয়, তেওঁলোকৰ ত্যাগবোৰক উদযাপন কৰা হয়। আৰু অসম চৰকাৰক এই মঞ্চৰ পৰাই আজি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাব বিচাৰোঁ যে আমাৰ অসমত অসমীয়াৰ প্ৰভুত্ব ৰাখিব লাগিব আৰু অসমীয়াক যি ধৰণে স্বাভিমানেৰে জীয়াই থাকিবলৈ আমাৰ আশা আছিলে, সেই আশাবোৰ পূৰ্ণ কৰিব লাগিব।